Hello everyone, welcome to Ikuhibat. সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আমি অলৰেডি কমপ্লিট মেথছৰ ২৭টা ক্লাছ কমপ্লিট কৰিছো। যিসকলে গম নাপায় সিহঁতক জনাব বিচাৰো এইটো আজি ৰেন্ডমলি অহা ক্লাছ নহয়। ৰিসেন্টলি এটা ক্লাছত মই কমেন্টটো দেখিছিলো, কৈছিলে যে হঠাৎ ঘপককে এটা ক্লাছ লৈ আনে। এইটো ঘপককে অহা ক্লাছ একচুৱেলি নহয়, এইটো এটা প্লেলিষ্ট হয় আৰু ইয়াতে আমি একদম কমপ্লিট মেথছ অৰ্থাৎ বেসিক্সৰ পৰা গোটেই চেপ্টাৰটো বা গোটেইখিনি সিলেবাস পঢ়াৰ এটা প্লেন বনাইছিলো। আজিৰ পৰা বহুত দিন আগতে অলমোষ্ট আমাৰ এক মাহৰ বেছিয়ে হৈ গ'ল এইটো সিৰিজ ষ্টাৰ্ট হোৱাৰ। আৰু ইয়াতে যদি কওঁ যে এই প্লেলিষ্টখন ক'ত পাবা, তোমালোকে সাৰ্চ কৰিলে হ'ল কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ, অৰ তোমালোকে আমাৰ ই কুহিপাতৰ যিটো প্লেলিষ্ট সেকশন আছে ইউটিউব চেনেলটোৰ আমাৰ প্লেলিষ্ট সেকশনত গৈ পেলাই তাত অকমান স্ক্ৰল কৰিলে দেখিবা এইখন টিএন লগোৱা আছে। মই একেখন টিএনে এই কাৰণে বাৰে বাৰে ইউজ কৰিছো যাতে তোমালোকৰ সেইটো কনফিউজনো নাথাকে যে এইটো ভিডিঅ' কোনটো প্লেলিষ্টৰ হয়, কোনটো পাৰ্টৰ হয়, কি হয়, গোটেইখিনি কথা লগতে পাৰ্ট 1 2 3 4 টো লিখা আছে টাইটেল খিনিত। তো যদি তোমালোকে সেই প্লেলিষ্টখন চেক কৰা তাত গোটেইখিনি ক্লাছ একেলগেই পাই যাবা। সিৰিয়েলি এটাৰ পাছত এটা কৈ চাই আহিবা, দেন তোমালোকৰ গোটেইখিনি কনফিউজন দূৰ হৈ যাব। লগতে যাতে ইয়াৰে এটা ক্লাছো তোমালোকৰ ৰৈ নাযায় সেইকাৰণে এটা ডেসক্ৰিপচনত হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকো দিয়া আছে। তো তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন কৰি ৰাখিবা, যেতিয়া ইয়াৰে ক্লাছ আপলোড হয়, যেতিয়াই মই কেতিয়াবা লাইভ ক্লাছ হয় এইটো এটেন্ড কৰো, তেতিয়াই তোমালোকক সেই লাইভ ক্লাছৰ লিংক বা ৰেকৰ্ডেড ভিডিঅ' যেতিয়াই আপলোড কৰা হয় তাত গ্ৰুপটোত মই শ্বেয়াৰ কৰি দিম। ওকে, আৰম্ভ কৰিছো। আৰু আজিৰ এই ক্লাছটো আৰম্ভ কৰাৰ আগত আমি প্ৰথমতে চাই লৈছো সিলেবাসখন। মই কৈছিলো এক্সামতো বহুত কুৱেশ্যন আহে, বহুত ইম্পৰ্টেন্ট চেপ্টাৰছ আছে, কিন্তু তাৰ ভিতৰত সকলোতকৈ বেছি ইম্পৰ্টেন্ট চেপ্টাৰ বুলি ক'লে এইখিনি চেপ্টাৰছে হয়। আৰু ইয়াৰে পৰাই মোষ্ট অফ দা চেপ্টাৰ কুৱেশ্যন আমাৰ এক্সামত আহে। আৰু তাৰ ভিতৰত আমি অলৰেডি 5টা চেপ্টাৰ কমপ্লিট কৰিছো। আৰু এই 5টা চেপ্টাৰ এনেকুৱা নহয় যে এনেই কিবা কিবি পঢ়ি গৈছো, আমি তাৰ যিমানখিনি বেসিক কথা আছিলে, যিমানখিনি টাফ কথা আছিলে, যেনেকুৱা টাইপৰ কুৱেশ্যন আছে গোটেইখিনি আমি আলোচনা কৰিছো। মানে মই এইটো কথা বিলিভ কৰো, যদি তোমালোকে এইকেইটা ক্লাছ ভালদৰে চোৱা তেতিয়াহ'লে ইয়াৰে এটা চেপ্টাৰৰো তোমালোকৰ কোনো ধৰণৰ ডাউটছ নাথাকে। নেক্সট যদি কওঁ, আজি আমাৰ এই যিটো ৰেড মাৰ্ক কৰা আছে ন, ৰেড মাৰ্ক কৰা চেপ্টাৰটোৰ কথা মই আগৰ পৰাই কৈ আছিলো যে খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয় এক্সামৰ পইণ্ট অফ ভিউৰে। আমি এক্সামৰ কাৰণে পঢ়িব লগা মেথছৰ সকলোতকৈ ইম্পৰ্টেন্ট চেপ্টাৰটো হৈছে পাৰ্চেন্টেজ। এজন ষ্টুডেন্টে কমেন্ট দিছিলে ৰিসেন্টলি কোনোবা এটা ক্লাছত যে সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্টৰ ক্লাছ লাগে। ইয়েছ কৰিম, সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্টটো কৰিম। আৰু এই চেপ্টাৰটো ন পাৰ্চেন্টেজৰ লগত ডাইৰেক্টলি ৰিলেটেড, মই পাৰ্চেন্টেজৰ লগত ৰিলেট কৰিয়েই সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট তোমালোকক শিকাম, সো দ্যাট তোমালোকৰ এটা চেপ্টাৰতে দুটা তিনিটা কনসেপ্ট ক্লিয়াৰ হৈ যায়। অৰ্থাৎ পাৰ্চেন্টেজ ভালদৰে জনা সকলে ইনষ্টেন্টলি কৰিব পাৰিব সিম্পল ইন্টাৰেষ্টৰ কুৱেশ্যন, কম্পাউণ্ড ইন্টাৰেষ্টৰ কুৱেশ্যন। তো তেনেকুৱা হ'ব, যিটো হেল্প কৰিব ন। যদি এটা কনসেপ্ট শিকি পেলাই আমি যদি বেলেগ বেলেগ চেপ্টাৰৰ কুৱেশ্যন সলভ কৰিব পাৰিছো মানে আমাৰেই ভাল। আমি সেই একেখিনি কষ্ট আৰু বেলেগকে কৰাৰ কোনো প্ৰয়োজন নাই। আৰু ইয়াতে পাৰ্চেন্টেজ চেপ্টাৰটোতে কি কিনো আছে, পাৰ্চেন্টেজ চেপ্টাৰটো বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব বেছিক কিছুমান কথা, যে পাৰ্চেন্টেজত কি কি জানিব লগা আছে, সৰু সৰু পইণ্ট। তাৰ পাছত আমি জানিব লাগিব কনভাৰ্জন। ইয়াতে এটা বেছিকতে আহিব কনভাৰ্জন। আমি কেনেকৈ কনভাৰ্ট কৰিম পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনলৈকে, বা কেনেকৈ কনভাৰ্ট কৰিম ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজলৈকে। এই গোটেইখিনি কথা পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনলৈকে কনভাৰ্ট কৰা বা ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজলৈকে কনভাৰ্ট কৰা, দুইটা বস্তু আমি ইয়াতেই শিকিম। তাৰ পাছত আমি আলোচনা কৰিম ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কথা। ইয়েস, আমি ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কথা আলোচনা কৰিম। কি হয় এইটো এটা খুব ইম্পৰ্টেন্ট পইণ্ট হয়, হয়তো বহুতে ভাবিব এইবিলাক কোনো চোৱাৰ প্ৰয়োজন নাই, কিন্তু এই ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট কনসেপ্টটোৱে তোমালোকৰ গোটেই পাৰ্চেন্টেজ চেপ্টাৰটো, সিম্পল ইন্টাৰেষ্ট, কম্পাউণ্ড ইন্টাৰেষ্ট, টাইম স্পিড এণ্ড ডিসটেন্স, প্ৰফিট এণ্ড লছ, এই গোটেইকেইটা চেপ্টাৰতে হেল্প কৰিব এক্সামত ইজিলি কুৱেশ্যন সলভ কৰাত। আৰু তাৰ পাছত আমাৰ আহিব চেলাৰী ৰিলেটেড কুৱেশ্যন কেইটামান আছে, আমাৰ আহিব মাৰ্ক ৰিলেটেড কুৱেশ্যন, আমাৰ আহিব সাকসেসিভ কেছ, আৰু ইয়াতে আমি শিকিম আমাৰ মেনচুৰেশনৰ। আমাক প্ৰায় এনেকুৱা কুৱেশ্যন দিয়ে ন, যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 10% বৃদ্ধি কৰা হয় তেতিয়াহ'লে বৃত্তটোৰ কালিত কি প্ৰভাৱ পৰিব। ইফ the radius of a circle increased by 10%, what will be the effect on its area? তো এনেকুৱা ধৰণৰ যিকেইটা কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যনক এই সাকসেসিভ মেথডে আমি ইউজ কৰিম। লগতে আমি যিটো কম্পাউণ্ড ইন্টাৰেষ্ট, যিটো ৰিসেন্টলি মোক কোনোবাই কৈছিলে কম্পাউণ্ড ইন্টাৰেষ্ট চেপ্টাৰটো পঢ়াব লাগে, কম্পাউণ্ড ইন্টাৰেষ্টৰ এভৰি কুৱেশ্যন আমি সাকসেসিভ কেছ ইউজ কৰি সলভ কৰিব পাৰিম। মানে আলটিমেটলি পাৰ্চেন্টেজ একদম বেকবোনৰ নিচিনা কাম কৰে। পাৰ্চেন্টেজ পঢ়িলো মানে বহুত কেইটা চেপ্টাৰ আমি এট দ্য সেম টাইম পঢ়িব পাৰিম। আজিৰ এই ক্লাছত আমি মেইনলি শিকিব লাগে বেসিক কথাবিলাক, তাৰ পাছত আমি এটা কৈ গোটেইকেইটা পইণ্টে শিকি যাম। ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট শিকিম, আমি স্যালাৰি ৰিলেটেড কথা শিকিম, মাৰ্ক ৰিলেটেড, সাকসেসিভ কেছ, আৰু যি আছে গোটেইখিনি আমি আলোচনা কৰিম। আৰম্ভ কৰিছো ক্লাছটো। এতিয়া কি হয় বেসিক পাৰ্চেন্টেজ মানে কি, ফাৰ্স্ট এইটো কথা বুজিব লাগে। বহুতে গমেই নাপায় পাৰ্চেন্টেজ কি বস্তু। পাৰ্চেন্টেজ মানেই হৈছে এটা সিম্বল, ইয়াতে বেলেগ একো নাই। পাৰ্চেন্টেজ মানে কি হয়, সিম্বল হয়। এতিয়া সকলোৱে ভাবে এইটো সিম্বল, ইয়াতে একো অৰ্থ নাই। যেনেকৈ আমি হেছ বুলি লিখো ন,
হ্যাশটো এটা চিম্বল, আমি যেনেকৈ এট বুলি লিখো এইটো এটা চিম্বল, আমি যেনেকৈ ডলাৰ চিম্বলটো লিখো এইটো এটা চিম্বল, কিন্তু তেনেকুৱা নহয়। পাৰ্চেন্টেজ চিম্বলটোৰ এটা মিনিঙো আছে। আমি মেথমেটিক্সৰ ৱেট ক'বলৈ গ'লে পাৰ্চেন্টেজ চিম্বলটোৰ এটা ভেলু এটা আছে। পাৰ্চেন্টেজ মানেই হৈছে 1/100, এই কথাখিনি মনত ৰাখিব লাগে। পাৰ্চেন্টেজ মানে কি? পাৰ্চেন্টেজ মানে হৈছে 1/100। অকে, এতিয়া ইয়াতে চোৱা 100 টো ইয়াতে কি হৈ আছে? হৰণ হৈ আছে। এইপিনে গ'লে কি হ'ব? পূৰণ হ'ব। তো 100% মানে কি হৈ গ'ল? 100% মানে হৈ গ'ল 1। এতিয়া নেক্সট আৰু তোমালোকে কি জানিব লাগে? কি জানিব লাগে? পাৰ্চেন্টেজ আৰু কি হয়? কি হয় পাৰ্চেন্টেজ? আমি জানিব লাগে ন। আমি যেতিয়া কওঁ গছ, গছ বুলি কোৱাৰ লগে লগে আমাৰ বহুত কথা ধাৰণা আহে। গছ কি হয়? গছ হৈছে এটা উদ্ভিদ, গছ হৈছে এটা ওখ এনেকুৱা এটা বস্তু যিটোৱে আমাক ছাঁ দিয়ে। তো তেনেকুৱা ধৰণৰ আমি পাৰ্চপেক্টিভ ৰাখো ন, গছৰ কথা ৰাখো। গছ হৈছে এটা এনেকুৱা বস্তু যাৰ পৰা আমি খৰি পাওঁ, যাৰ পৰা আমি কি আমি জুই জ্বলাবলে ইউজ কৰিব পাৰো, যাৰ পৰা আমি কাঠ পাওঁ, যিটো কাঠ ইউজ কৰি পেলাই ঘৰ বনাব পাৰো, গছৰ পৰা আমি আৰু কিবা বহুত কিবা কিবি বস্তু পাওঁ। তো এই কথাখিনিৰে সুৰত, এই কথাখিনিৰ ধৰণতে মই ক'ব বিচাৰো যে পাৰ্চেন্টেজ মানে কি? পাৰ্চেন্টেজ মানে হৈছে 1/100। এইটোতো হ'ল। নেক্সট কি হয় পাৰ্চেন্টেজ মানে? পাৰ্চেন্টেজ মানে হৈছে তুলনা। পাৰ্চেন্টেজে কি কৰে? তুলনা কৰে, সদায় কম্পেয়াৰ কৰে। তোমালোকক মই অকনমান আগতে কৈছিলো, যেতিয়া ৰেচিঅ' এণ্ড প্ৰপৰ্চন পঢ়িছিলো ইয়াৰে আগৰ চেপ্টাৰটো, তেতিয়া মই কৈছিলো যে ৰেচিঅ'ৰ প্ৰপৰ্চনটো হৈছে তুলনা। অনুপাত মানে সদায় তুলনা কৰিব, 2-3জন মানুহৰ 4জন মানুহৰ তুলনা। আৰু তুলনা যেতিয়া কৰিম তাৰ একক সেম হ'ব লাগিব, এইবিলাক কথা আমি পাতিছিলো। পাৰ্চেন্টেজো একচুৱেলি তুলনাই হয়। এতিয়া কেনেকৈ তুলনা হ'ল পাৰ্চেন্টেজ? এতিয়া পাৰ্চেন্টেজ তুলনা বুলি মই এইকাৰণে কৈছো, যদি মই কাৰোবাক কওঁ ন যে মোক 10% লাগিছিল, মই যদি কাৰোবাক কওঁ ন 50% লাগে, আমি প্ৰায়ে কওঁ ন যে কৰবাত কিবা বনাই আছে, ঠিক আছে, খোৱা বস্তু বনাই আছে, আমি কওঁ যাই পেলাই মোক আধা লাগিব ইয়াৰে, এনেকৈ কওঁ ন মোক আধা লাগিব। আধা মানে কি? কিছুমানে এনেকৈ কয় যে মোক 50% লাগিব। আধা লগা বুলি যে কৈছে, সেইটোৰ ডেফিনেশ্যনটো কেনেকুৱা হ'ব চাবা দেই। মই যদি কওঁ এটা এনেকুৱা বল এটা আছে, বাতি এটা আছে, বাতিটোত কি আছে? চাহ আছে বা গাখীৰ আছে, বাতিটোত গাখীৰ আছে। আৰু এনেকুৱা এটা ডাঙৰ কেৰাহী এটা আছে, আৰু কেৰাহীটোতো গাখীৰ আছে। এতিয়া মই যদি কওঁ মোক আধা লাগে, মই কি কৈছো? আধা লাগে। এতিয়া ইয়াৰে আধা আৰু ইয়াৰে আধা দুইটা একে বস্তু হয় জানো? ভাবি পেলাই কোৱা। এইটো এটা বাতি, এইটো হৈছে এটা কেৰাহী এটা। এতিয়া তোমালোকে মোক কোৱা, মই যদি কওঁ মোক আধা লাগে, এতিয়া ইয়াৰে যিটো আধা আৰু ইয়াৰে আধাটো চেম হ'বনে? নহয়। এইটো ডাঙৰ পাত্ৰ, ইয়াৰে আধাটো বহুত বেছি হ'ব। কিন্তু খুজিছিলোতো মই আধাই, হয়নে কথাটো? তো পাৰ্চেন্টেজৰো যদি কওঁ যে মোক এই বাতিটোৰ 50% লাগে, তেতিয়াহ'লে মই যিমানখিনি বস্তু পাম, কেৰাহীটোৰ 50% পালে মই বেছি বস্তু পাম ন। মই যদি কওঁ মোক যে এই বাতিটোৰ 100% লাগে, এজন ল'ৰাই ক'লে মোক 100% লাগে, দেখি পেলাই বহুত ডাঙৰ সংখ্যা ন 100%টো। আৰু আন এজন ল'ৰাই কৈছে যে মই কেৰাহীটোৰ 50% লাগে। এতিয়া কোনজন ল'ৰাৰ লগত বেছিকৈ আছে কোৱাচোন? জাষ্ট ইমেজিন কৰা, অকণ ভাবি চোৱা। বেছি কমপ্লিকেটেড বুলি নহয় বা বহুত বেছি টাফ বুলি ভাবিব নালাগে। মই যিখিনি কথা কৈ যাই আছো লাহে লাহে বুজিবলৈ চেষ্টা কৰি যোৱা। যেতিয়া চেপ্টাৰটো খতম হ'ব ন, তেতিয়ালৈকে তোমালোকে চব কথা বুজি পাই যাবা। কিন্তু ৰাইট নাও হয়তো একো বুজি নাপাবা। তো সেইকাৰণে দূৰৰ কথা পিছত ভাবিবা, বৰ্তমান যিখিনি জেগাত আছো সেইখিনি কথা ভাবা। মই কৈছো যে বাতি এটাৰ মোক 100% লাগে, মানে বাতিটোত যিমান বস্তু আছে মোক গোটেইখিনি লাগে। আৰু মই কৈছো যে কেৰাহীটোত যিমান আছে 50% লাগে। এতিয়া 50 টো সৰু সংখ্যা ন। অকে, তো মই কৈ আছিলো যে যদি বাতি এটাৰ মই যদি 100% লওঁ, এইটো 100% কৈছিলো ন? Yes. তো মই কৈছিলো যে যদি এইটো বাতিটোৰ যদি আমি 100% লওঁ আৰু লগতে ইয়াৰে যদি 50% লওঁ, ষ্টিল কি হ'ব? ষ্টিল আমাৰ ইয়াতে আমি বেছিকৈ পাম। ইয়াৰে পৰা আমি এইখিনি বস্তু কনক্লুড কৰিব পাৰো, এইখিনি বস্তু আমি মনত ৰাখিব পাৰো যে যেতিয়াই পাৰ্চেন্টেজৰ কথা কোৱা হয় ন, পাৰ্চেন্টেজৰ নিজৰ তেনেকুৱা একো এক্সিষ্টেঞ্চ নাই। পাৰ্চেন্টেজৰ নিজাকৈ তেনেকুৱা একো আইডেন্টিটি নাই। পাৰ্চেন্টেজৰ তেতিয়াহে পাৰ্চেন্টেজৰ কিবা মিনিং ওলাব যদিহে কাৰোবাৰ লগত কম্পেয়াৰ কৰা হয়। এতিয়া মই যদি কাৰোবাক কওঁ যে মোক 10% লাগে, 10% লাগে বুলি ক'লে সেই মানুহজনে মোক কি দিব? মই মোৰ ফ্ৰেণ্ড এজনক ক'লো মোক 10% লাগিছিলে। তো ফ্ৰেণ্ডজনে মোক কি ক'ব? কি 10% লাগে? 10% খোৱা বস্তুখিনি লাগিব, 10% চিকেন লাগিব, 10% কেক লাগিব, 10% মোৰ লগত থকা পইচা লাগিব, 10% মোৰ প্ৰপাৰ্টি লাগিব, 10% মোৰ নোটছ লাগিব। কি ক'ব বিচাৰিছো বুজি পালা? আমি যেতিয়া কাৰোবাক কম ন 10% লাগে, কিহৰ 10%? কথাটো সেইটো। এতিয়া মই এই যে কেৰাহী আৰু বাতিটোৰ এক্সাম্পল দিলো, ইয়াৰে পৰা মই এইখিনি কথা ক'ব বিচাৰিছো যে আমাৰ কিবা ডাঙৰ বস্তু এটাৰ 10% লোৱা আৰু সৰু বস্তু এটাৰ 100% লোৱাৰ মাজতো ডিফাৰেন্স আছে। মোক যদি আম্বানীয়ে যদি 1%ও দি দিয়ে, আম্বানীয়ে যদি 1%ও দি দিয়ে, যিমান টকা আম্বানীৰ আছে তাৰ পৰা, ষ্টিল মই কৰোৰপতি হ'ম ন, কোটিপতি হৈ যাম। অকে, কিন্তু মোক যদি
বেলেগ এজন মানুহে কোনোবা এজন মানুহ আছে যোনে মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে বা লোৱাৰ মিডিল ক্লাছ সেই মানুহজনে যদি নিজৰ গোটেইখিনি বস্তু মোক দি দিয়ে ন 100% বস্তু যদি মোক দি দিয়ে তথাপিতো মই হয়তো কোটিপতি নহ'বও পাৰো ডিফাৰেন্সটো বুজি পালা তো আমি 1% আৰু 100% এনেকৈ ক'ব নোৱাৰো যে 1% টো সদায় সৰু আমি এইটো ক'ব নোৱাৰো যে 100% টো সদায় ডাঙৰ তেনেকুৱা নহয় এইটো সিচুৱেশনৰ ওপৰত কাৰণ পাৰ্চেন্টেজৰ নিজৰ একো তেনেকুৱা আইডেন্টিটি নাই পাৰ্চেন্টেজৰ আইডেন্টিটি কাৰ লগত মেচ হ'ব কাৰোবাৰ লগত কম্পেয়াৰ কৰি পেলাই তো ইয়াৰে পৰা তোমালোকে এইটো কথা বুজি পালা যে পাৰ্চেন্টেজ মানে কম্পেৰিজন পাৰ্চেন্টেজত কাবাৰ নহয় কাবাৰ লগত তুলনা হ'বই তুলনা হৈ পেলাইহে পাৰ্চেন্টেজ আহিব এতিয়া মই তোমালোকক সুধিব বিচাৰো এতিয়ালৈকে তোমালোকে কি বুজি পালা এতিয়ালৈকে তোমালোকে বুজিলা যে পাৰ্চেন্টেজ মানে কি পাৰ্চেন্টেজ মানে আছিলে 1/100 মই কৈছিলো অকনমান আগত লিখিলো পাৰ্চেন্টেজ মানে 1/100 নেক্সট পইণ্ট কি পাৰ্চেন্টেজ মানে হৈছে কম্পেৰিজন কাৰোবাৰ লগত তুলনা কৰিব এতিয়া আমাক ঘৰত এনেকৈ ক'ব পাৰে যে তোমাৰ যে পৰীক্ষাত ইমান কম নম্বৰ আহিছে তোমাৰ লগৰটোৰ চোন 10% বেছি আহিছে তোমাতকৈ আৰু তোমাৰ লগৰটোতকৈ দেখো তুমি আধা নম্বৰ কমকৈ পাইছা আধা মানে কি 50% নম্বৰ আধা আধা মানে 50% ঠিক আছে এটা 50% নম্বৰ কমকৈ পালা তো এইবিলাক কথা আমাক ক'ব পাৰে তো মানে তুলনা হ'ব পাৰ্চেন্টেজৰ তুলনা হ'ব পাৰ্চেন্টেজ মানে 1/100 এইখিনি হৈছে পাৰ্চেন্টেজৰ বেসিক্স এইখিনি কথা তোমালোকে জানিব লাগে এতিয়া ভাবিবা এনেকুৱা ধৰণৰ কুৱেশ্যন ক'ত আহিব কুৱেশ্যন অকল আহিবৰ কাৰণে যে পঢ়া যায় তেনেকুৱা নহয় কিছুমান কথা এই কাৰণে পঢ়া যায় যাতে আমি বেলেগ বেলেগ কনসেপ্ট বিলাক বুজিব পাৰো এতিয়া বেলেগ এটা কনসেপ্ট বুজাৰ কাৰণে এই কনসেপ্টটো নেসেসাৰী একদম আৰম্ভ কৰিছো নেক্সট কথা এতিয়া তোমালোকে শিকিব লাগে পাৰ্চেন্টেজক ভগ্নাংশত লিখিব পাৰিনে পাৰ্চেন্টেজ যিটো বস্তু আছে ন তাক ভগ্নাংশত লৈ যাব পাৰি এতিয়া মই যদি তোমালোকক কওঁ যে 10% টো আমি এনেকৈ লিখিব পাৰো 10 আৰু সদায় মনত ৰাখিবা 10 আৰু পাৰ্চেন্টেজ এই যে চিম্বলটো আছে পাৰ্চেন্টেজ তাৰ মাজত পূৰণ চিন থাকে মই ইয়াতে পাৰ্চেন্টেজৰ জেগাত 1/100 লিখিব নোৱাৰিম জানো অকনমান আগলৈকে তো সেইটো কথাই কৈ আছিলো যে পাৰ্চেন্টেজ চিম্বলটোৰ অৰ্থ হৈছে 1/100 তো ইয়াৰে সলভ কৰি পেলাই দেখিবা এইটো আমাৰ এনসাৰ কিমান আহি গ'ল 1/10 আহিছে নে শূন্য শূন্য কাট খাই যাব তো এই যে 10% পৰা মই যে কনভাৰ্ট কৰি পেলাই লিখি দিলো 1/10 এইটোকে আমি কওঁ পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনলৈকে কনভাৰ্ট কৰা টেকনিক পাৰ্চেন্টেজৰ পৰা কিহলৈকে কনভাৰ্ট কৰিছো ফ্ৰেকশনলৈকে ভগ্নাংশলৈকে আমি যিকোনো এটা পাৰ্চেন্টেজক সদায়ে ভগ্নাংশলৈকে কনভাৰ্ট কৰিব পাৰো তো তোমালোকে এইটো বস্তু গুৰুত্ব দিব লাগিব যে পাৰ্চেন্টেজক আমি ভগ্নাংশলৈকে কনভাৰ্ট কৰিব জানিছো নে নাই অকনমান আগলৈকে আমি জাস্ট দুটা পইণ্টে শিকিছিলো যে পাৰ্চেন্টেজ মানে 1/100 নেক্সট পইণ্টটো পাৰ্চেন্টেজ মানে তুলনা এতিয়া তুলনা যেতিয়া কৰা হয় তুলনা যেতিয়া কৰো অকনমান আগত বা আজিৰ আগৰ যিটো ক্লাছ আছিলে এর আগৰ আমি যিটো চেপ্টাৰ শিকিছো তাত আমি ৰেশিওটো কৈছিলো অনুপাত মানে হৈছে তুলনা তো ইয়াতে এই যিটো 1/10 আছে আমি যেতিয়া অনুপাতৰ কথা আলোচনা কৰিছো আমি এনেকৈ লিখিছিলো নে a:b a অনুপাত b যিটো আমি লিখিব পাৰো a/b পাৰো নে লিখিব ঠিক একেদৰে ইয়াতেও আমি লিখিব পাৰিম 1:10 বুজি পালা আমি যেতিয়া পাৰ্চেন্টেজক ভগ্নাংশলৈকে কনভাৰ্ট কৰিছো তাৰ একচুৱেল মিনিংটো হৈছে আমি তাক অনুপাতত লিখিব বিচাৰিছো এতিয়া তোমালোকে হয়তো ভাবিছা কিয় অনুপাতত লিখিব বিচাৰিছে কাৰণ মই বিচাৰো তোমালোকে অনুপাত আৰু পাৰ্চেন্টেজ চেপ্টাৰ দুটা একদম একেটা শাৰীত ৰাখাটো বা একেটা ধৰণে বুজাটো আমি বহুত এনেকুৱা কুৱেশ্যন থাকিব পাৰ্চেন্টেজৰ কুৱেশ্যন যিবিলাক ৰেশিও মেথডত সলভ কৰিম মানে অনুপাতৰ মেথড বিলাক ব্যৱহাৰ কৰিম আৰু বহুত এনেকুৱা অনুপাতৰ কুৱেশ্যন থাকিব যিবিলাকত আমি পাৰ্চেন্টেজ ইনভলভ কৰাম তো পাৰ্চেন্টেজ এণ্ড ৰেশিও এই দুইটা বস্তু যেতিয়া মাৰ্জ কৰি পেলাই বুজি পাবা ন তাৰ পিছত এই গোটেই চেপ্টাৰছ বিলাক ইয়াৰে পিছত যিবিলাক আহিব মেইনলি ইউজ হোৱা চেপ্টাৰ যেনেকে প্ৰফিট লছ এণ্ড ডিসকাউন্ট তাতে আমাৰ পাৰ্চেন্টেজৰ বহুত ব্যৱহাৰ আছে টাইম স্পীড এণ্ড ডিসটেন্স বহুত ইউজ আছে লগতে মেনচুৰেশ্যন তাত বহুত ইউজ আছে তো এইকেইটা চেপ্টাৰ কৰাৰ কাৰণে তোমালোকে এই পাৰ্চেন্টেজ আৰু অনুপাতৰ ধাৰণাখিনি বুজি পাব লাগিব আৰু এই ধাৰণাখিনি ক'ত বুজি পাবা এতিয়া হয়তো দুই এজন ষ্টুডেণ্টে কি কৰে এক্সামৰ আগত যেতিয়া ক্লাছ চাব আহে সিহঁতে এইবিলাক কথা গম নাপায় কাৰণ মই এটা ক্লাছত এইখিনি কথা ক'ব নোৱাৰো মই এটা ক্লাছত অনুপাত পঢ়াব নোৱাৰো তো দুইটা চেপ্টাৰ এটা ক্লাছত নহয় অনুপাত আমি পঢ়িছো কাৰণেহে আজি পাৰ্চেন্টেজ পঢ়িব পাৰিছো আৰু পাৰ্চেন্টেজত আমি দেখিছো যদি আমি পাৰ্চেন্টেজৰ জেগাত যদি 1/100 লিখি দিও তেতিয়াহ'লে এটা ভগ্নাংশ পোৱা যায় আৰু এই ভগ্নাংশটো যেতিয়া পালো সেই ভগ্নাংশটোৱে বেলেগ একো ৰিপ্ৰেজেন্ট কৰা নাই সিম্পলি অনুপাত এটা ৰিপ্ৰেজেন্ট কৰিছে মানে 1:10 আমি লিখিব পাৰিম ঠিক আছে এইখিনি অকনমান বুজিলো যে অনুপাতলৈকে আমি কনভাৰ্ট কৰিব পাৰিম ঠিক আছে নেক্সট যদি চাও এই যে অনুপাতলৈকে কনভাৰ্ট কৰিলো অনুপাতৰ তলৰ সংখ্যাটোৱে কি বুজাব বা ওপৰৰ সংখ্যাটোৱে কি বুজাব
সেইটোকে আমি কওঁ ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্টৰ কনসেপ্ট বুলি ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট বুলি মই লিখিছিলো ন এৰে তোমালোকে দেখিছিলা সকলোৱে ইয়াতে মই লিখা আছে এটা ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট কনসেপ্ট তো এই ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট মানে কি যেতিয়া কিবা এটা বস্তু বাঢ়িব ন কিবা এটা বস্তু বাঢ়িলে কাৰোবাৰ ওপৰত বাঢ়িব লাগিব ন এনে মই যদি কওঁ যে মোৰ লগত 10 টকা বাঢ়িছে মানে আগতে মোৰ কিমান টকা আছিল সেইটো কথা আহি গ'ল এতিয়া আগতে যদি মোৰ 100 টকা আছিল এতিয়া 110 টকা হ'ব আগতে যদি মোৰ 500 টকা আছিল এতিয়া 510 টকা হ'ব তো মানে পইচা এটা বাঢ়িলে কিবা এটা পইচাৰ তুলনাত বাঢ়িব আগতে যিমান আছিল তাৰ কম্পেয়াৰটিভলি বাঢ়িব এতিয়া বোলে আগতে মোৰ 0 টকা আছিল এতিয়া 10 টকা বাঢ়িছে মানে আগতে 0 আছিল এতিয়া 10 হ'ল তেনেকুৱা হ'ল এতিয়া এনেকুৱাটো হ'ব নোৱাৰে যে আগতে 90 টকা আছিল এতিয়া 80 টকা হ'ল তো এইটোক আমি 10 টকা বঢ়া বুলি কম জানো নকওঁ আগতে আছিল 90 এতিয়া হৈছে 80 মানে বাঢ়িল জানো কমিছেহে তো সেইকাৰণে কিবা এটা বস্তু বাঢ়িবলৈ হলে কিবা এটা বস্তু যদি বাঢ়িব লগা হয় তেতিয়াহ'লে সি সদায় কাৰোবাৰ তুলনাত বাঢ়িব লাগিব আমি ইয়াৰে ভগ্নাংশৰ যিটো তলৰ সংখ্যা পাম ন সেইটো হৈছে তাৰ তুলনাত মই অকমান আগত কৈ আছিলো যে পাৰ্চেন্টেজৰ নিজৰ তেনেকুৱা একো এক্সিষ্টেন্স নাই যেতিয়া মই কৈছিলো এটা বাতি এটাৰ 100% আৰু এটা কেৰাহী এটাৰ 50% দুইটাৰ মাজত ডিফাৰেন্স আছে এই যে বাতি এটাৰ কম্পেয়াৰটিভলি কৈ আছো যে বাতি এটাৰ 100% দিয়া মানেও অকনমান বস্তুৱে দিয়া এক বাতি পুৰা ভৰ্তি কৰি মোক দিছে অলপমান দিছে যেতিয়া কোনো এটা কেৰাহীৰ আধা দিছে গোটেই দিয়া নাই কেৰাহীটো আধা দিছে বাট ষ্টিল বহুত আহিছে ন কেৰাহী এটাৰ আধা মাংস বনাই পেলাই মোক দি দিছে আধা বনাইছে মাংস বনাইছে কেৰাহী এটাৰ এক কেৰাহী বনাই পেলাই আধা মাংস মোক দি দিছে মানে বহুত দিলে ন তো সেইটো কথাই তো ইয়াতো আমি সেইটো বস্তুৱে কম যে কাৰ তুলনাত কৈ আছে তুলনাটো বহুত বেছি মেটাৰ কৰে আৰু সেই তুলনাটো সদায় যাৰ তুলনাত কৰো ন যেনেকৈ বাতি এটাৰ তুলনা মই কৰিলো কেৰাহী এটাৰ কৰিলো তেনেকৈ বেলেগ বেলেগ বস্তু আহিব তোমালোকে জাষ্ট মৰেলটো বুজি পাব লাগে দেই নাম্বাৰছ বিলাকৰ ভিতৰত এতিয়া নদৌৰিবা এতিয়া নাম্বাৰছৰ কথা বেছি ডিপলি যাব নালাগে বহুত বেছি ভিতৰৰ কথা জানিব নালাগে ওপৰে ওপৰে জানিব লাগে কথাটো এনেকুৱা যাৰ তুলনাত যেনেকৈ বাতি এটাৰ তুলনাত এক বাতি দিছে কেৰাহী এটাৰ তুলনাত আধা কেৰাহী দিছে তো এনেকুৱা ধৰণৰ এই যাৰ তুলনা কৰি আছো সেইটো সদায় ভগ্নাংশটোৰ তলত থাকিব কয়বাৰ ৰিপিট কৰিছো আমি জানিব লাগে পাৰ্চেন্টেজক ভগ্নাংশলৈকে কনভাৰ্ট কৰিব প্ৰথম কথা যে পাৰ্চেন্টেজক ভগ্নাংশলৈকে কনভাৰ্ট কৰিব পাৰিছো নে ইয়েছ পাৰিছো দেন তোমালোকে জানিব লাগে যিটো ভগ্নাংশলৈকে কনভাৰ্ট কৰিলো তাৰে তলত যিটো সংখ্যা আছে সি কোনটো সংখ্যা হব তলৰ সংখ্যাটোৱে সদায় বুজাই যাৰ তুলনাত কাবাক তুলনা কৰিব ন তুলনা নকৰাকৈ পাৰ্চেন্টেজে এক্সিষ্টে নকৰে কৈছো মই এটা স্টেটমেন্ট দি দিছো যে পাৰ্চেন্টেজে সদায় তুলনা কৰিব তুলনা নোহোৱাকৈ পাৰ্চেন্টেজৰ কোনো এক্সিষ্টেন্স নাই নেক্সট আমাৰ যিটো ওপৰৰ সংখ্যা আছে সেইটোৱে বুজাব কিমান দিছে বঢ়াইছে নে কমাইছে এইবিলাক কথা আমাক বুজায় আৰু বৰ্তমানৰ কাৰণে আমি এইখিনিতে সমাপ্ত কৰিছো ইয়াতকৈ বেছি আমি আজি আলোচনা নকৰো নেক্সট ক্লাছত কৰিম বাকি আমি এতিয়া জানিব লাগে যে পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈকে যে কনভাৰ্ট কৰিলো এইটো কেনেকৈ কনভাৰ্ট কৰিলো ইয়াতে আমি সিম্পলি কি কৰিছো এতিয়া 10% টো ভগ্নাংশলৈকে কনভাৰ্ট কৰিবৰ দৰকাৰ হৈছে পাৰ্চেন্টেজৰ জেগাত 1/100 এটা লিখি দিছো সিম্পল 1/100 এটা লিখি পেলাই ক্যালকুলেট কৰিছো 1/10 ওলাই গৈছে এতিয়া প্ৰবলেমটো কেতিয়া আহিব যদিহে আমাক কোনোবাই কয় যে 12.5 তেতিয়া কি কৰিবা 12.5% এনেকুৱা ধৰণৰ ভগ্নাংশ দিয়াৰ পাৰ্চেন্টেজ দিয়াৰ লগে বহুতৰ কনফিউজন আহি যায় যে কেনেকৈনো এইটো পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিম তো এইটো ক্ষেত্ৰত আমি প্ৰসেস একেটাই ফলো কৰিম যে 12.5 আছে পূৰণ পাৰ্চেন্টেজৰ জেগাত আহি যাব ইয়াতে 1/100 এতিয়া এইটো তোমালোকে দেখিবা ওপৰত দশমিক আছে তো দশমিকটো আমি যদি উঠাব বিচাৰো কি কৰিব লাগিব আমি দুয়োপিনে শূন্য এটা লগাব লাগিব অৰ্থাৎ ইয়াতে এটা 10 ইয়াতে এটা শূন্য মানে আলটিমেটলি 10 এটাৰে দুয়োপিনে পূৰণ কৰিছো আৰু পূৰণ কৰাৰ ফলত আমি দেখিলো ওপৰত আহি গ'ল 125 তলত আহি গৈছে 1000 এইটো যদি আকৌ ক্যালকুলেট কৰিবলৈ যাও 1/8 হৈ গ'ল আমাৰ ফাইনাল আনসাৰ ঠিক আছে 1/8 আমাৰ ফাইনাল আনসাৰ আমি কম 12.5% মানে কি হয় 1/8 তোমালোকে কাটিবলৈ ট্ৰাই কৰা 25 এৰে 25 5 গুণ 125 25 এৰে 40 বাৰ 5 এৰে আকৌ কাটি দিয়া 40ক 8 বাৰ যাব মানে 1/8 আমাৰ ইয়াতে ভগ্নাংশ আহিছে তো আমি এনেকৈ যিকোনো এটা পাৰ্চেন্টেজক ভগ্নাংশলৈকে কনভাৰ্ট কৰিব জানিব লাগে কিন্তু প্ৰবলেম কেতিয়া ক্ৰিয়েট হ'ব যদিহে তোমালোকক মই এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ দি দিও লাইক মই যদি তোমালোকক কওঁ 5% এইটো হয়তো তোমালোকে নিশ্চয় সলভ কৰিব পাৰিবা 5 পূৰণ 1/100 আৰু এইখিনি সলভ কৰিলে দেখিবা 1/20 কিন্তু প্ৰবলেম কেতিয়া ক্ৰিয়েট হ'ব যদি মই 15% দিও তেতিয়া তোমালোকৰ আহিব হয়তো আনসাৰ যে 15 * 1/100 এইটো সলভ কৰিলে তোমালোকে দেখিবা 3/20 আহিব তো এনেকৈ তোমালোকক যেতিয়ালৈকে মই ধুনিয়া ধুনিয়া পাৰ্চেন্টেজ বিলাক দিম ন ধুনিয়া মানে মই কি চেঞ্জ কৰিছো ধুনিয়া মানে মই এইটো বস্তু মিন কৰিছো যে যিবিলাকক ধুনিয়াকৈ কটাকটি কৰিব পাৰি কিন্তু প্ৰবলেম ক্ৰিয়েট কেতিয়া হ'ব যেতিয়া মই তোমালোকক দিম এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ এতিয়া তোমালোকে মোক কোৱাচোন এইটো মানে কি হ'ব এইটো যেতিয়া তোমালোকে কনভাৰ্ট কৰিবলৈ যাবা হয়তো তোমালোকৰ কেতিয়াও আনসাৰ নোলায় আনসাৰ নোলাব
তোমালোকে এইটোক যদি ভগ্নাংশলৈকে কনভাৰ্ট কৰিবলৈ যোৱা ন তোমালোকে নোৱাৰিবা ভগ্নাংশলৈকে কনভাৰ্ট কৰিব কাৰণ এইবিলাক কি হয় ৰিকাৰিং ডেচিমেল ৰিকাৰিং মানে কি বাৰে বাৰে একেটা সংখ্যাই আহি আছে আৰু এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ বিলাকক আমি দুই এটা মনতো ৰাখিব লাগিব ঠিক আছে আমি দুই এটা কি কৰিম এনেকুৱা পাৰ্চেন্টেজ মনত ৰাখিম মনত ৰখাৰ ভিতৰত ইম্পৰ্টেন্ট পাৰ্চেন্টেজ কোনবিলাক আমি এক্সাম পইণ্ট অফ ভিউৰে কোনবিলাক পাৰ্চেন্টেজ মনত ৰাখিম তো ইয়াতে তোমালোকক মই এখনে শ্লাইডত গোটেইখিনি লিখি দিবলৈ চেষ্টা কৰিছো একদম প্ৰথমতে তোমালোকে জানিব লাগিব 10% মানে কি বা 10% বাদ দিয়া তোমালোকে আৰম্ভ কৰা 100% তো 100% মানে হৈছে 1 আমি যেতিয়া কওঁ ন মোক কিবা এটা বস্তুৰ 100% লাগিব মই যদি কওঁ মোক এটা বস্তু এটা আছে সাপোজ কেক এটা আছে কেকটোৰ মই ক'লো মোক 100% লাগিব তাৰ মিনিং কি 100% মানে গোটেই কেকটো লাগিব 100% লাগিব ন গোটেইটো লাগিব মানে এটা কেক লাগিব ন এটা কেক আছে এটাটো গোটেই লাগিব সেইটো মিনিং ন ইয়াতো সেইকাৰণে মই লিখিছো 100% মানে এটা 100% মানে 1 100% মানে কি 1 ওকে তাৰপিছত আমি যেতিয়া লিখিম ন 50% মানে হৈ যাব আধা এতিয়া তোমালোকে ইয়াতে দেখিবা মই যিমানে তলৰ পিনে লিখি যাম ন লাহে লাহে এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিব ঘটনাবিলাক এনেকুৱা হ'ব প্ৰথমতে 1 আহিব তাৰপিছত এই 1কে 2ৰে হৰণ কৰিম আমি 1ক কি কৰিম 2ৰে হৰণ কৰিম অৰ্থাৎ কিমান আহি গ'ল হাফ আহি গ'ল ইয়াৰে পাছত তোমালোকে দেখিবা একক এবাৰ 3ৰে হৰণ কৰিম 1ক 3ৰে ডিভাইড কৰিম মানে মই কি কৰিব লাগে এই যিটো সংখ্যা আৰম্ভণি আছিলে তাক প্ৰথমতে একেৰে হৰণ কৰিছো আচলতে এনেকুৱা নহয় যে মই হৰণ কৰাই নাই মই চেষ্টা কৰিছো প্ৰথমতে 1ক 1ৰে ডিভাইড কৰিবলৈ দেখিছো 1ৰে 1ক হৰণ কৰিলে 1এ আহিব তাতে বেলেগ নাহে তো সেইকাৰণে হৰণ কৰাৰ কোনো প্ৰয়োজন নাই নেক্সট দেখিছো 1ক 2ৰে হৰণ কৰিছো হাফ আহি গ'ল নেক্সট 1ক 3ৰে ডিভাইড কৰিছো হৰণ কৰোতে 1/3 আহি গ'ল তাৰ পাছত আমি ইয়াতে কি কৰিব পাৰিম একক 4ৰে হৰণ কৰিব পাৰিম তাৰ পাছত আমি কি কৰিব পাৰিম হয়তো সকলোৱে ভাবিছে এবাৰ একক 5ৰে হৰণ কৰিব পাৰিম তাৰ পাছত আমি ভাবিছো একক 6ৰে হৰণ কৰিব পাৰিম ইয়েস পাৰিম এইকেইটা কৰিব কিন্তু তাৰ লগতে আৰু কেইটামান কাম কৰিব পাৰিম যেনেকৈ আমি এবাৰ একক হৰণ কৰিলো ন 3ৰে এটা 3ৰে আৰু কাৰোবাক হৰণ কৰিব পাৰি নে 3ৰে একক হৰণ কৰিলো তাৰপিছত 3ৰে আৰু কাক হৰণ কৰিব পাৰি 2কতো পাৰি ন মানে ওপৰৰ সংখ্যাটো আমি ইচ্ছা কৰিলে বঢ়াব পাৰো আমি প্ৰথমতে ওপৰৰ এক ৰাখিছিলো তাৰপিছত ইয়াতে 1 আছে ওপৰত তলত 2 কৰিছো তলৰটো বঢ়াইছো তলৰটো আৰু বঢ়ালো 3 হৈ গ'ল এতিয়া তোমালোকে ভাবিবা ইয়াৰে ওপৰত যে 1 আছিল সেইটো কিয় নবঢ়ালো ওপৰৰ 1টোক যদি মই বঢ়াই দিওঁ 2 হৈ যাব 2 হলে তলতো 2 আছে ন 2ৰে 2 কাটিলে 1 আহি যাব তো সেইকাৰণে আমি আৰু দুবাৰ লিখাৰ কোনো প্ৰয়োজন নাই যেতিয়া 3ৰে হৰণ কৰিছো একো হৰণ কৰি পেলাই দেখিছো এইটো হৰণ যোৱা নাই এইটো বঢ়িয়া এটা ফ্ৰেকশন বনিছে ভগ্নাংশ এটা বনিছে ইয়াৰে পাছত ওপৰৰ যদি 1টো 2 কৰি দিয়া হয় 2/3 আহিব এইটো এটা ধুনীয়া ফ্ৰেকশন কিন্তু 2টোক যদি আকৌ বঢ়াই দিয়া হয় এইটো হৈ যাব 3/3 আৰু 3/3 মানে কি 1 ন তো আমি এনেকুৱা ভগ্নাংশ বিলাক লিখিব লাগে যিবিলাক ধুনীয়া ভগ্নাংশ মানে প্ৰকৃত ভগ্নাংশ প্ৰপাৰ ফ্ৰেকশন আৰু যেতিয়া সেইটো এটা 1লৈকে কনভাৰ্ট হৈ যাব তেতিয়া আৰু লিখিব নোৱাৰো এতিয়া ইয়াতে তোমালোকে দেখিছা 1/4 তো ইয়াৰে পিছত আমি এনেকৈ লিখিব পাৰো ন 2/4 কিন্তু 2/4 লিখিলে দেখিবা 2ৰে 2 কেবাৰ যায় 2ৰে 4 দুবাৰ যায় মানে কি হৈ গ'ল হাফ হৈ গ'ল ন আৰু আধা চোন আমি ইয়াতে লিখিছোৱে আমি চোন হাফ মানে কি লিখিছোৱে তো সেইকাৰণে 2/4 মই লিখাৰ কোনো যুক্তি নাই তো মই ইয়াতে কি লিখিম মই ইয়াতে লিখিম 3/4 এতিয়া মই 4/4 লিখিম নে নিলিখো 4/4 কাৰণ 4/4 লিখা মানে কি 4/4 মানে হৈছে 1 ঠিক আছে তাৰপিছত দেখিবা 1/5 ইয়াৰ পিছত কি লিখিব পাৰিম 2/5 লিখিব পাৰিম তাৰপিছত আমি কি লিখিব পাৰিম 3/5 লিখিব পাৰিম কাৰণ এইটো এটা প্ৰকৃত ভগ্নাংশ ন তাৰপিছত আমি 4/5 লিখিব পাৰিম 5/5 পাৰিম জানো নোৱাৰো 5/5 লিখিব তাৰপিছত আমি 1/6 লিখিব পাৰিম 1/6 পাছত 2/6 পাৰিম নে 2/6 নোৱাৰো কাৰণ 2/6 লিখা মানে কিমান এইটো 1/3 হৈ গ'ল 1/3 ন 2ৰে 6 কাটিলে 3 বাৰ যাব আৰু 1/3 চোন আমি ইয়াতে অলৰেডি লিখিছোৱে তো এনেকৈ আমি ভগ্নাংশ বিলাক লিখি যাব পাৰিম যেতিয়ালৈকে আমাৰ এনেকুৱা ফেমিলিজ বিলাক থাকে এইবিলাকক ফেমিলি বুলি কোৱা হয় প্ৰথমতে আহিব 1 তাৰপিছত হাফ তাৰপিছত তলৰ সংখ্যাটো এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু এট দ্য সেম টাইম আমি এইটোও চাব লাগিব যে ওপৰৰ সংখ্যাটো বঢ়াব পাৰিম নে সেইটো বস্তু চাব লাগে ঠিক আছে ওকে এতিয়া আৰম্ভ কৰিছো এইখন স্লাইডত আমি পাৰ্চেন্টেজ বিলাক লিখিম 100% মানে হৈছে 1 50% যদি আমি ভগ্নাংশত কনভাৰ্ট কৰো এইটো হৈ যাব হাফ 50% মানে হৈছে হাফ ইয়াৰে পাছত আমাৰ আহিব 33.33% এই যিটো পাৰ্চেন্টেজ আছে এইটোক আমি কওঁ 1/3 বুলি তাৰ পাছত আমাৰ আহিব 2/3 যিটোক আমি কওঁ 66.66% তো আমি এটা কাম কৰি লওঁ অলপমান স্পেচ ৰাখি লওঁ ঠিক আছে এইটো মই লিখি দিলো নেক্সট 25% মানে হৈছে 1/4 তাৰ পাছত মই লিখিব পাৰিম 20% মানে হৈছে 1/5 ঠিক আছে 20% মানে হৈছে 1/5 তাৰ পাছত আমি লিখিলো 16.66% মানে হৈছে 1/6 ঠিক আছে তাৰপিছত আমি লিখিম 14.28
কোৱেশ্চন মানে হৈছে 1/7 তাৰপিছত আহিব আমাৰ 12.5% এইবিলাকক কয় এইটোক কয় 1/8 তাৰপিছত আমাৰ 1/9 ফেমিলি 11.11% মানে আহিব 1/9 10% মানে আহিব 1/10 এতিয়া ইয়াতে তোমালোকে ভাবিবা এইবিলাক কিয় লিখাই আছে তাৰ ৰিজনটো মই জনাই আছো অকনমান ধৈৰ্য ধৰা 10% আহি গ'ল তাৰপিছত 1/11 হলে 9.09% এইটোক আমি কওঁ 1/11 বাকীখিনি আৰু নাচালে হ'ব ইমানখিনিলৈকে যথেষ্ট ঠিক আছে 1/11 লৈকে 1/12 ফেমিলিটো কিমান আহিব এবাৰ চাই লৈছো দেই 1/12 into 100 কৰিলে আমাৰ হ'ব বাৰু এইটো 25 3 হলে 8.33% টো আহিব 1/12 এইটো আৰু নালাগে এইখিনিলৈকে এনাফ এইখিনিলৈকে আমাৰ জানিলে যথেষ্ট এতিয়া ইয়াতে তোমালোকে চাবা দেই ইয়াতে মই বহুত কেইটা পাৰ্চেন্টেজ লিখিলো মই প্ৰথমতে লিখিছো 1 মানে আলটিমেটলি 1/1 বুলিও ক'ব পাৰা এইটো তাৰপিছত মই কি লিখিছো তাৰপিছত মই লিখিছো হাফ মানে তলৰ সংখ্যাটো বঢ়াই দিছো হাফ আহি গৈছে তাৰপিছত মই 1/3 লিখিছো মানে তলৰ সংখ্যাটো 3 হৈ গ'ল 4 হৈ গ'ল 5 হৈ গ'ল 6 হৈ গ'ল 7 হৈ গ'ল 8 হৈ গ'ল 9 হৈ গ'ল 10 হৈ গ'ল 11 হৈ গ'ল 12 হৈ গ'ল এতিয়া এনেকুৱা নহয় যে মই ইয়াতে যিকেইটা পাৰ্চেন্টেজ লিখিছো এইকেইটাই অকল পাৰ্চেন্টেজ এক্সিষ্ট কৰে তেনেকুৱা নহয় পাৰ্চেন্টেজ আৰু আছে কিনো আছে আৰু যদি পাৰ্চেন্টেজৰ কথা কওঁ মই যদি নেক্সট পাৰ্চেন্টেজ বিলাক কওঁ এতিয়া ইয়াতে চোৱা ইয়াতে 1/3 লিখিছো ন ইয়াৰে পিছত এটা আহিব 2/3 ঠিক একেদৰে এইটো 1/4 আছে ন ইয়াৰে পিছত আহিব 3/4 এটা আহিব এইটো 1/5 আছে ইয়াৰে পিছত আহিব 2/5 ইয়াৰে পিছত আহিব 3/5 ইয়াৰে পিছত আহিব 4/5 1/6 আছে ন ইয়াৰ পিছত আহিব 4/6 আহিব নে 4/6 নাহে 5/6 আহিব 5/6 ঠিক আছে আৰু 2/6 নাহে 2/6 বুলি যদি মই লিখো 2ৰে কাট খাই পেলাই 1/3 হৈ যাব 3/6 নাহে 3/6 মানে হাফ হৈ যাব 4/6 নাহে 4/6 মানে 2/3 হৈ যাব যদি মই এইটো 4/6 লিখিব যাওঁ ন এনেকৈ যদি লিখো 4/6 এইটো চোৱা 2 2 গুণ 4 2 3 গুণ 4 এইটো 2/3 হৈ গ'ল হৈ গৈছে ন 2/3 তো সেইকাৰণে মই 4/6 লিখিব নোৱাৰো বাৰু তাৰপিছত এইটো 1/7 আছে এইটো আমি লিখিব পাৰিম 2/7 আহিব ইয়াতে ইয়াতে 3/7 আহিব তাৰপিছত 1/8 আছে ন এইটোত আমাৰ আহিব 3/8 আহিব ইয়াতে 5/8 আহিব 7/8 আহিব তেনেকে আহিব 1/9 আছে ন 2/9 আহিব তাৰপিছত আহিব আমাৰ 4/9 আহিব 5/9 আহিব তেনেকুৱা ধৰণৰ আমাৰ ইয়াতে আহিব ঠিক আছে 2/9 আহিব 3/9 ইয়াতে নাহে দেই 3/9 কিয় নাহে কোৱাচোন 3/9 যদি মই লিখো ন 3ৰে 9 তিনিবাৰ যাব আলটিমেটলি এইটো 1/3 হৈ যাব 3/9 মানে কি 3/9 মানে হৈছে 1/3 তো সেইকাৰণে আমি 3/9 লিখিব নোৱাৰো বাৰু যি নহওক আৰু ঠিক তেনেদৰে তলৰ কেইটাৰো আহিব 1/10 আছে 3/10 আহিব 5/9 নাহে দেন আহিব 7/10 আহিব ওকে 9/10 আহিব তেনেকুৱা 10ৰো আহিব 11ৰো ফেমিলিত আহিব তেনেকুৱা বাৰু তো ইয়াতে যে এই যে বাকী বিলাক পাৰ্চেন্টেজ আছে বাকী বিলাক যে আছে 2/3 3/4 এইবিলাক কেনেকৈ আহিল আমি যদি 1/3 টো গম পাও ন এইটো হৈছে 1/3 ন মই এক্সাম্পলৰ কাৰণে সহজ হ'ব তোমালোকে বুজিবলৈ মই 20% লগত বুজাই দিছো 20% মানে কি হয় এইখন শ্লাইডত চাই লোৱা মই কলো যে 20% মানেই হৈছে 1/5 মানে 5/1 এতিয়া মই যদি কওঁ 2/5 মানে কি তো 2/5 মানে হৈছে 20%ৰ দুগুণ 20 দুগুণ কিমান 40% তো 40% মানে 2/5 60% মানে কিমান আহিব 60% মানে হৈছে 3/5 এতিয়া এইবিলাক বস্তু আমি কেনেকৈ গম পাওঁ চোৱা যদি তোমালোকে এইটো বস্তু মুখস্থ ৰাখা তোমালোকে বোলে মনত ৰাখি দিলা যে 20% মানে 1/5 20% মানে 1/5 মুখস্থ আছে যদি কোনোবাই সুধি দিয়ে যে 80% মানে কি 80% তোমালোকৰ মাইণ্ডত লগে লগে আহিব লাগিব যে 80% হৈছে 20ৰ গুণিতক 20 4 গুণ আছে ন যদি 20% মানে যদি 1/5 হয় এইটো 4 নম্বৰ গুণিতক ন তো সেইকাৰণে এইটো 4/5 আহিব এইটো কি আহিব 4/5 কাৰণ চোৱা 20% মানে 1/5 20ৰ লগত কি পূৰণ কৰিলে 80% হ'ব ন এইটো আচলতে এনেকৈ কৰা হয় 20% ন ইয়াৰ লগত 4 পূৰণ কৰিলে কি পাম 80 পাম যদি এইফালে পূৰণ কৰিছো এইফালে পূৰণ কৰিব লাগিব ন তো আলটিমেটলি কি বনি গ'ল এইফালে বনি গ'ল 4/5 বুজি পালা আৰু এই যে মই লিখিছো 1/5 2/5 3/5 4/5 এইকেইটা কোৱা হয় ফেমিলি বুলি এইটো কওঁ আমি 1/5 ৰ ফেমিলি 1/5 ৰ ফেমিলিত কোন কোন আছে 1/5 আছে 2/5 আছে 3/5 আছে তেনেকুৱা এতিয়া ইয়াতে তোমালোকে চোৱা মই যেতিয়া কৈছো ন 1/3 তাৰ ফেমিলিত আৰু এটা সংখ্যা আছে 2/3 মই যেতিয়া কৈছো 1/4 তাৰ ফেমিলিত আৰু এটা সংখ্যা আছে 3/4 এতিয়া ইয়াতে তোমালোকে 2/4 টো নাপাবা
কিয় 2/4 বুলি কোৱাৰ লগে লগে সেইটো হাফ হৈ যাব ন মই যদি 25% লগত 2 এটা পূৰণ কৰো কিমান হৈ যাব 25 দুগুণ 50% আৰু 50% মানে হাফ চোন তো সেইকাৰণে তোমালোকে ইয়াৰে যিকেইটা ফেমিলি আছে ইয়াৰে তোমালোকে এইকেইটা মুখস্থ ৰখাটোহে জৰুৰী মুখস্থ কিয় ৰাখিব লাগে কাৰণ এক্সামত তোমালোকে এনেকুৱা ধৰণৰ দশমিক থকা এনেকুৱা ধৰণৰ যিকেইটা দশমিক থকা পাৰ্চেন্টেজ আছে ন এইকেইটা কেতিয়াও সলভ কৰিব নোৱাৰিবা সলভ কৰিবলৈ গলে টাইম বহুত লাগিব কাৰণ এইকেইটা ৰিকাৰিং ডেচিমেল হয় ঠিক একেইদৰে এইটো তোমালোকে সলভ কৰিব নোৱাৰিবা এইটো সলভ কৰিব গলে টাইম ওয়েষ্ট হ'ব লগতে তোমালোকে যদি ইয়াৰে ইচ্ছা কৰা এইটো নোৱাৰিবা এইটো টাইম যাব 12.5 টো এইটো তোমালোকে পাৰিবা কিন্তু তথাপিতো মই বিচাৰো তোমালোকে এইবিলাক এক্সামত কৰি থকাৰ কোনো প্ৰয়োজন নাই আমি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছো আমি এইচএসএলসি হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰা নাই যিটো দুটামান মাৰ্কস কমকৈ পালে বহুত বেছি ফৰক নপৰে ইয়াতে এটা মাৰ্কসৰ কাৰণে সিলেকশন নহয় তো সেই কাৰণে আমি এইবিলাক টাইম এক্সামত ওয়েষ্ট কৰিব নোৱাৰো 9.09% মনত ৰাখা 8.33 10% টো মনত নাৰাখিলেও হ'ব কিন্তু মনত ৰাখি থৈ দিয়া কিয়নো এক্সামত এইবিলাক এক্সামত সলভ কৰিব যাব লাগে ন ডাইৰেক্টলি লিখি দিবা তাতকে এটা ইয়াতে কিবা ট্ৰিক আছে নেকি মনত ৰখাৰ আছে দুটামান ট্ৰিক আছে তো এনেকুৱা নহয় যে ট্ৰিক নাই এটা মই কৈছো যে তোমালোকে 1/3 টো গম পাইছা 33.33 তো 2/3 কিমান হ'ব ইয়াৰে দুগুণ কৰি দিয়া 33 দুগুণ কিমান 33 দুগুণ 66 মানে 66.66 আহিব ইয়াৰে কাৰণে 66.66 যিটো পাৰ্চেন্টেজ আছে ন তাৰ কাৰণে আমি 2/3 লিখিম বুজি পালা ইয়াতে মই 25% মানে 1/4 3/4 মানে কিমান 25 3 গুণ 75% 75% মানে 3/4 ওকে এটা 16.66% মানে 1/6 এটা তোমালোকে 5/6 ৰ কাৰণে কিমান হ'ব তাৰ কাৰণে 16 5 গুণ কিমান 80 ন তো এটো 83 হ'ব এপ্ৰক্সিমেটলি ঠিক আছে 83.33% আহিব এটা তোমালোকে ভাবিছা এইবিলাক কেনেকৈ গম পাম 83.33 আহিছে তো এই 5/6 টো ইমান বেছি ইম্পৰ্টেন্ট নহয় কিন্তু 1/6 টো ইম্পৰ্টেন্ট এক্সামত ক'ব যে 16.66% হলে কি কৰিবা তো তেতিয়ালে তোমালোকে ক'ব লাগিব 1/6 মই এটা কথা ইয়াতে ডিসক্লেইমাৰ এটা দি দিও নহলে তোমালোকে ভাবিবা এইবিলাক বস্তু কিয় কৈ আছে কোনো প্ৰয়োজন নাই এক্সামত নাহে কথাটো এনেকুৱা হৈছে যদি পাৰ্চেন্টেজ চেপ্টাৰটো ভালদৰে শিকিব বিচাৰিছা তেতিয়াহলে তোমালোকে একদম চকু মুজি ব্ৰেইনটো বেছি নখতুৱাকে বহুত বেছি উল্টা উল্টা কথা নাভাবাকে এটলিষ্ট দুটা ক্লাছ চাব লাগিব মোৰ আজি পাৰ্চেন্টেজৰ যে প্ৰথমটো ক্লাছ আৰু এটা ক্লাছ এনেকুৱা আহিব দুটা ক্লাছ হ'ব এই দুটা ক্লাছত মই যিখিনি কথা কওঁ তোমালোকে একো বেছি নাভাবাকে জাস্ট মনত ৰাখি যাই থাকা মই যি কৈছো এইখিনি শুনি যাই থাকা ফলো কৰি গৈ থাকা দুটা ক্লাছ পাছত তোমালোকে নিজেই গম পাবা এইবিলাক বস্তুৰ ইম্পৰ্টেন্স কি এতিয়া মই আজিও যদি গোটেইখিনি ক'ব যাওঁ গোটেইখিনি খেলি মেলিও হ'ব একো বুজিও নাপাবা তাতকে বেটাৰ আজি বৰ্তমানৰ কাৰণে কৈছে এই পাৰ্চেন্টেজ কেইটা মনত ৰাখা ঠিক আছে এই পাৰ্চেন্টেজ কেইটা মনত ৰাখা মই ক'ব বিচাৰো ইয়াতে যেনেকৈ 1/6 টো ইম্পৰ্টেন্ট এতিয়া ইয়াতে চাবা দেই এই যোনটো 11.11% আছে এইটো এটা খুব ধুনীয়া টেকনিক এটা আছে আমি এনেকৈ মনত ৰাখো যেতিয়া 11 আৰু 9 ৰ কথা কোৱা হয় ন 11 আৰু 9 হৈছে এটা আনটোৰ অপোজিট মানে যিটো 11 আছে যিটো 9 আছে ন ইহত এটা আনটোৰ ফ্ৰেন্ড হয় যেতিয়া আমাৰ এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ আহিব 11.11% 22.22% তাৰপিছত 33.33% যেতিয়া 44.44% মানে এই গোটেইবিলাক তোমালোকে দেখিবা 11ৰ গুণিতক ন এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ আহিলে সদায় মনত ৰাখিবা ভগ্নাংশটোৰ তলত 9 থাকিব যিটো ভগ্নাংশলৈকে যাব ন ভগ্নাংশটোৰ তলত 9 থাকিব আৰু যেতিয়া আমাৰ এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ আহিব 9.09% যেতিয়া আহিব 18.18% যেতিয়া আহিব 27.27% যেতিয়া আহিব 36.36% তো এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ আহিলে এইটোৰ সদায় ভগ্নাংশটোৰ তলত কি থাকিব 11 থাকিব এতিয়া এইটো কি হয় আচলতে এইটো চোৱা এইটো হৈছে 11ৰ গুণিতক 11 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 11 4 গুণ 40 ইয়াতে দেখিবা 9 1 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 9 4 গুণ 34 মানে ইয়াতে একে একে সংখ্যা আছে আৰু সংখ্যাবিলাক সব 9ৰ গুণিতক ইয়াতেও একে একে সংখ্যা আছে কিন্তু এইবিলাক সব 11ৰ গুণিতক যেতিয়া 11ৰ গুণিতকৰ সংখ্যা আহে ন তেতিয়াহলে ভগ্নাংশটোৰ তলত 9 থাকিব যেতিয়া 9ৰ গুণিতকৰ সংখ্যা আহে ভগ্নাংশটোৰ তলত 11 থাকিব ঠিক আছে এনেকে মনত ৰাখিবা তো ইয়াতে দেখিবা যদি ভগ্নাংশটোৰ তলত 9 থাকে ওপৰত কোন আহিব তো তোমালোকে চাব লাগিব 11ৰ কিমান নম্বৰ গুণিতক তো এইটো হৈছে 11 1 গুণ 11 এক নম্বৰ গুণিতক সেইকাৰণে ওপৰত 1 আহিব যদি এইটো 22ৰ কথা কয় এইটো আহিব 2/9 যদি 33.33% ৰ কথা কয় এইটো হ'ব 3/9 এটা 3/9 মানে কিনো 3/9 মানে কিমান কটাকটি কৰি দিয়াচোন 1/3 আৰু সেইটোৱে তো ইয়াতে পাই আছো আমি 33.33% মানে কি 33.33% মানে 1/3 আহিছে নে মানে এই গোটেই কেইটা কি হয় 11ৰ গুণিতক 11ৰ গুণিতক যিমান আছে মানে ফ্ৰেকশনটো 1/9 ৰ ফেমিলি 9 ৰ ফেমিলি সেইটো সেইটো 9 ৰ ফেমিলি বুলি আমি কওঁ ঠিক আছে যদি মই তোমালোকক কৈ দিও তোমালোকে মোক কোৱা 77.77% 77.77% এইটো মানে কি হ'ব
11 কিমান নম্বৰ গুণিতক 7 নম্বৰ গুণিতক ন তো ওপৰত 7 তলত 9 9 ফেমিলি ন ঠিক একেদৰে যেতিয়া মই কওঁ এইটো 9.09% মই যদি কওঁ 81.81% মই যদি এনেকৈ কওঁ 81.81% যেতিয়া এইটো তোমালোকৰ কিহৰ গুণিতক 81 টো 9 9 গুণ 81 9 নম্বৰ গুণিতক তলত আহিব 11 কাৰণ 9 গুণিতক ন 9 গুণিতক হলে তলত 11 আহে ওকে এতিয়া না তাৰপিছত কি আছে 8.33 এইটো তোমালোকে মনত ৰাখিবা 1/12 ৰ ফেমিলি 1/12 ৰ ফেমিলি এইটো তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যিটো আমাৰ 1/6 ৰ আছে 1/6 ৰ ফেমিলি তাৰ আধা হয় এইটো যদি মই 16.66% আধা কৰি দিওঁ তেতিয়া কি হ'ব নো এইটো যদি আধা কৰি দিওঁ কি হৈ যাব এইটো হৈ যাব 8 16 আধা কিমান 8 66 ৰ আধা কিমান 33 হয়নে তো আধা কৰি দিলে 1/12 আহি গ'ল 1/6 ৰ আধা 1/12 ঠিক আছে তো তেনেকৈ তোমালোকে এইকেইটা পাৰ্চেন্টেজ মই আজি বিচাৰো সকলোৱে মুখস্থ ৰাখাটো সকলোৱে মনত ৰাখা নেক্সট ক্লাছত আমি ইয়াৰে ইম্পৰ্টেন্স খিনি এইবিলাক কিয় শিকিছিলো গোটেইখিনি কথা নেক্সট ক্লাছত আলোচনা কৰি সকলোৱে এটা পেজ লোৱা তাত এইকেইটা পাৰ্চেন্টেজ লিখা এই ফেমিলিৰ কনচেপ্টটো বুজাৰ লগতে একদম টেবুলৰ আগত বা টেবুলৰ ক'ৰবাত লগাই থৈ দিয়া যাতে সদায় দেখা পোৱা এই পাৰ্চেন্টেজ কেইটা সকলোৰে মুখস্থ থাকিব লাগিব আমি যিকোনো এক্সামৰ কাৰণে কম্পিট নকৰো কিয় এই পাৰ্চেন্টেজ কেইটা মনত ৰাখিলো মানে এক্সামত আমাৰ এনসাৰ সলভ কৰিবলৈ বেছি টাইম নালাগে এই সৰু সৰু বস্তুবিলাকে আমাৰ এক্সামত কুৱেশ্যনটো বহুত সোনকালে এনসাৰ আনি দিব ওকে বাকি বৰ্তমানৰ কাৰণে আজিৰ এই ক্লাছটো মই ইয়াতে সামৰিছো লগ পাম ভালকৈ অন্য এটি ক্লাছত থেংক ইউ